বিষয়ে কওঁ শুনকচোন। ধৰ্মৰ নামত ভগৱান অন্ধবিশ্বাসৰ খেলখন বৰ সুন্দৰকৈ অৰ্থাৎ ধুনীয়াকৈ জয়ী হয়। এই যুঁজত লাভ হয় আপোনালোকক টুপি পিন্ধোৱা লোকসকলৰ। নাজিৰা চহৰৰ মাজমজিয়াৰ এঠাইত ভূমি ক্ৰয় কৰিছে কোটি টকা খৰচেৰে। ইমানবোৰ ধন লাভ কৰিছে ক'ৰ পৰা? আপোনালোকে বাবালৈ আগবঢ়োৱা অৰিহণাৰে গৰু ৰখা ঠাই অৰ্থাৎ গোহালি মুঠৰ ওপৰত এইখন কলা বজাৰ বন্ধ হোৱাটো বিচাৰো। বাবাৰ মাকৰ নতুন ফ্লেট আৰু নতুন কোটি টকাৰে কিনা মাটিখিনিৰ বিষয়ে কওঁ শুনক। ধৰ্মৰ নামত ভগৱান অন্ধবিশ্বাসৰ খেলখন বৰ ধুনীয়াকৈ জয়ী হয়। এই যুঁজত লাভ হয় আপোনাৰ টুপি পিন্ধোৱাসকল। কওঁ শুনক। নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ যিগৰাকী মহিলাক দেখিছে তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ। কেৰাচিন তেলৰ ডিপু থকা স্বামীৰ কেৰাচিন তেলৰ ডিপুটো বন্ধ হোৱাৰ পিছত সম্প্ৰতি বিশেষ কাম নাই, তথাপিও ল'ৰাই পঢ়ি আছে কাজিৰঙা বিশ্ববিদ্যালয়ত অভিযন্তা। অন্য এটি সন্তানে অধ্যয়ন কৰি আছে গুৱাহাটীৰে কোনোবা শিক্ষা প্ৰতিষ্ঠানত। আজি কিছুদিন পূৰ্বে এইগৰাকী মহিলাই ক্ৰয় কৰিছে এখন বিলাসী বাহন, ঘৰত লগোৱাইছে দামী ডাঙৰ এচি। নাজিৰা চহৰৰ মাজমজিয়াৰ এঠাইত ভূমি ক্ৰয় কৰিছে কোটি টকা খৰচেৰে। ইমানবোৰ ধন লাভ কৰিছে ক'ৰ পৰা? আপোনালোকে বাবালৈ আগবঢ়োৱা অৰিহণাৰে নহয়নে? ধৰ্মৰ নামত ভগৱান বিশ্বাসৰ খেলখনত মানুহৰ নেচাৰেল কাম কাজবোৰক লক্ষ্য কৰি মহিলাসকলক লৈ ধুনীয়া ব্যৱসায় এখন চলি আছে। তেওঁলোকৰ মন্দিৰ ভাগ পূৰ্বে আছিল গৰু ৰখা ঠাই অৰ্থাৎ গোহালি। ওচৰতে এটা ছাত্ৰীৰ নিবাস আছিল। তেওঁলোকৰ লাউড স্পীকাৰৰ উৎপাতত থাকিব নোৱাৰি হোষ্টেল খালী হৈ পৰিল। সমাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ সময়ত লাউড স্পীকাৰত বাবালৈ কিবা আগবঢ়ালে অমুকত পাব তমুকত পাব চিঞৰি থকাত অশান্তি ওচৰৰ শিক্ষাৰ্থীৰো। মুঠৰ ওপৰত এইখন কলা বজাৰ বন্ধ হোৱাটো বিচাৰো। অতিষ্ঠ হৈ পৰিছো আৰু। ফেচবুক পোষ্ট সাংবাদিক শান্তনু কোঁৱৰৰ।